এটা ৰাতিৰ বাবে বেগত দৰকাৰী কাপোৰ ভৰাই লৈ গাড়ীৰ ডিকিত ৰাখিলোঁ। নিজৰ টাউনখনৰ ভিতৰতে ঘূৰা ফুৰাৰ কৰাৰ বাহিৰে বহুত দিনেই হ'ল দূৰলৈ ফুৰিবলৈ নোযোৱা। চাৰিওজনী বাই ভনীয়ে কথা পাতি মা আৰু চাৰিজনী ফেমিলি লগ হৈ এটা ৰাতি থকাকৈ আজি ওলাইছোঁ। ৰাতিপুৱাৰ কামবোৰ খুব সোনকালে শেষ কৰি 11টা বজাত ঘৰৰ পৰা ওলালোঁ। মোৰ পাছৰ ভণ্টিহঁতৰ গাড়ী আহি আমাৰ ঘৰৰ আগত ৰৈ আছেহি। সৰু ভণ্টিহঁত অলপ আগতীয়াকৈ গ'ল। ৰাতি খোৱা বোৱাৰ বাবে বস্তু অলপ ল'ব লগা আছে। বনাই অনা লিষ্টখনৰ মতে দোকানত বস্তুবোৰ লওঁতে অলপ সময় লাগিব। আমি ৰাতি থকাকৈ যোৱা গেষ্ট হাউচটোৰ চাৰিওফালে ফৰেষ্ট এৰিয়া, গতিকে তাত আমাৰ ল'বলগীয়া সকলো বস্তু পাম বুলি আশা কৰিব নোৱাৰি। তিনিওখন গাড়ী গৈ চাহ খাবৰ বাবে ৰখোৱা হ'ল। জাৰ্ণি কৰি থাকোঁতে মাজে মাজে গাড়ী ৰখাই চাহ আৰু লগত কিবা কিবি খাই যাবলৈ পালে বৰ ভাল লাগে। গৰু গাখীৰতে বনোৱা ধুনীয়া চাহকাপ খাই গাটো ফ্ৰেছ লাগি গ'ল। আমাৰ গাড়ী গৈ ফৰেষ্টত এণ্ট্ৰি কৰিলে। ফৰেষ্টৰ মাজেদি আহি থাকোঁতেই গছ গছনিৰে ভৰা ডাঙৰ ফিল্ড এখন দেখি তিনিওখন গাড়ী আহি ৰখালোঁ। ফিল্ডৰ কিনাৰে কিনাৰে সৰু সৰু ঘৰবিলাক আছে। কম জনসংখ্যাৰ এখন সৰু গছ গছনিৰে ভৰা নেচাৰৰ কেনভাছখন দেখি মোৰ মনটোতে এনেকুৱা লাগিলে বডিত ব্লক হৈ থকা ঠাইবোৰো যেন খোল খাই গ'ল। মনটোক মেডিটেশ্যন দিয়াৰ ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে। সৰুকালৰ পৰা এতিয়ালৈকে নেচাৰ উপভোগ কৰি কৰি কিমান যে মেমৰি মনত সাঁচি ৰাখিছোঁ। এই নেচাৰৰ বুকুতে সৰু কালটোত খেলা ধূলা কৰি ডাঙৰ হোৱা বহুত কথা আজিও মনত পৰে। আজিকালি ল'ৰা ছোৱালীক ঘৰৰ বাউণ্ডেৰীৰ মাজতে যেনেকৈ ৰখা হয়, আমাৰ সৌভাগ্য আছিল আমি বৰ মুকলিমূৰীয়াকৈ খেলিবলৈ পাইছিলোঁ। ডাঙৰ ফিল্ডখনৰ ইটো মূৰত ৰন্ধা বঢ়া কৰা দেখি ওচৰলৈ গৈ গম পালোঁ গাঁৱৰ মানুহখিনিয়ে মিলি পূজা এভাগ কৰিছে আৰু তাৰ বাবেই ৰন্ধা বঢ়া চলিছে। গাড়ীত আহি থাকোঁতে কিমান যে কাষ্টমাৰে আমাৰ হোমষ্টেটোৰ কাৰণে ফোন কৰি আছিলে। অনলাইন বুকিংটো দুদিনৰ কাৰণে বন্ধ কৰি ৰখাই হৈছে। সতেজ ফিলিং এটা ল'বলৈকে আহিছোঁ যেতিয়া এইবোৰ সমস্যা লৈ আৰু কেতিয়াও ফুৰা নহয়। অলপ আগতে দেখা বহুতকেইখন গাড়ী ৰখাই থোৱা ডাঙৰ ফিল্ডখন আজি আমি থাকিবলগীয়া গেষ্ট হাউচৰ একেবাৰে সন্মুখতে আছে। বহুত মানুহে ফিল্ডখনত পিকনিক কৰিবলৈ আহে। আমি আহি গেষ্ট হাউচ পালোহি। হাজবেণ্ডহঁত এতিয়াও আহি পোৱা নাই। বহুতকেইটা বস্তু ল'বলগীয়া আছিল বাবে গেষ্ট হাউচটো দেখি মনটো ৰিচাৰ্জ হৈ গ'ল। ছিজন ফ্লাৱাৰৰ লগতে চাফ চিকুণকৈ ৰখা বাগিচাখনৰ সৈতে বৰ ধুনীয়াকৈ ৰাখিছে। গেষ্ট হাউচৰ পাছফালে ড্ৰাইভাৰ থকাৰ সুবিধাও দিছে। ৰুমবোৰো যথেষ্ট আহল বহল আৰু সুবিধাবোৰো দিছে। ল'ৰা ছোৱালীকেইটালে মন কৰোঁতে দেখিলোঁ সিহঁতকেইটা ডাঙৰ হৈছে যদিও খোলা মেলাৰ পৰিৱেশ পাই সিহঁতিও কেজি ল'ৰা ছোৱালীৰ নিচিনাকৈ খেলিবলৈ ল'লে। সুস্থ মন এটাক গঢ় দিবলৈ মাজে মাজে ল'ৰা ছোৱালীক এনেকুৱা খোলা মেলাৰ পৰিৱেশ এটাৰ বৰ দৰকাৰ। দেখা গ'ল ল'ৰা ছোৱালীক লৈ বহুত পেৰেণ্টছে গেষ্ট হাউচত থকাকৈ আহিছে। সন্মুখৰ বাগিচাখনত এই মানুহবিলাক হৈছে গেষ্ট হাউচত থাকিবলৈ অহা মানুহ। এইয়া আমি চাৰিজনীও বাগিচাখন ঘূৰি ফুৰি ভিডিঅ' ফটো তোলাত ব্যস্ত হ'লোঁ। দুপৰীয়াৰ ভাতৰ কাৰণে গেষ্ট হাউচতে অৰ্ডাৰ দিয়া হ'ল। একেবাৰে চিম্পুলকৈ বনাবলৈ কোৱা হৈছে কাৰণ ৰাতিৰ খোৱা বোৱাটো হেভিকৈয়ে হ'ব। দুপৰীয়াৰ ভাত খাই গোটেইবোৰে ৰুমে ৰুমে অলপ জিৰাইছিল। ঘৰৰ পৰা 2-4 দিনৰ কাৰণে ওলাই আহিলে কি যে মজা লাগে। সংসাৰৰ কোনো চিন্তা দায়িত্বই নাথাকে। কি বনাব লাগিব, কি খাব লাগিব একো সমস্যাই নাই। খালি সাজি কাচি ফুৰিবলৈ ওলাই যোৱা। তাৰে মানুহক মুকলি আকাশৰ তলত ডাঙৰ জুই একুৰা লাগিব বুলি ক'লোঁ। ঠাণ্ডাত জুই চুই নহ'লে একেবাৰে ফূৰ্তি নালাগে। নহ'লে গেষ্ট হাউচৰ ভাতকেইটা খাই ৰুমে ৰুমে শুই থকাৰ বাহিৰে একো নহ'ব। ৰাতিৰ কাৰণে বাহিৰতে আমি নিজাববীয়াকৈ ভাতৰ ব্যৱস্থাটো কৰিলোঁ। প্ৰথমতে গৰম গৰম ধোঁৱা ওলোৱা চাহ খাই ল'লোঁ। মই ফ্ৰাই কৰা কাঠ আলু আৰু পচলাৰ লগত জ্বলা দিয়া চিকেন জুইৰ চাৰিওফালে বহি গোটেইবোৰে বৰ মজা কৰি খালোঁ। আজি আমাৰ হোমলি গেট টুগেডাৰটো বৰ ধুনীয়াকৈ আৰু ফূৰ্তিকৈ পাৰ কৰিলোঁ। আজি কটোৱা এই মূল্যৱান সময়বোৰ আহি থকা দিনবোৰত এদিন মেমৰি হৈ যাব। আচলতে জীৱন মানেইনো কি? আমি কটোৱা এই ধুনীয়া মুহূৰ্তবোৰেই জানো জীৱন নহয়? জুইৰ ওচৰত বহি বহি গোটেইবোৰে কেৱল হাঁহিছে, খাইছে, ফূৰ্তি কৰিছে। ফূৰ্তিৰ মাজত কোনো চিন্তাই মনলৈ আহিবলৈ সাহস কৰা নাছিল। জুই ৰঙা আঙঠা দেখি বেঙেনা পোৰা খাবলৈ লোভ সামৰিব নোৱাৰি কোমল কোমল বেঙেনা কেইটামান পুৰিলোঁ। ৰাতিৰ খোৱাবোৰো বৰ লোভনীয় আছিল। হাঁহ মাংসৰ লগতে পৰ্ক, ফিছ, বেঙেনা পোৰা, চালাড আৰু দালি এখন আছিল। গেষ্ট হাউচৰ এই কথাটোত খুব ভাল লাগিল। কোনোবাই ইচ্ছা কৰিলে পিকনিকৰ নিচিনাকৈ বাহিৰতে ৰান্ধি বাঢ়ি খাব পাৰে। ইয়াত খৰিৰো কোনো অভাৱ নাই। যিমান খৰি লাগে তেওঁলোকে যোগান ধৰে। খোৱাৰ পাছতো গোটেইবোৰে ফূৰ্তি কৰোঁতে কৰোঁতে ৰাতি 2টা বাজিলে। কিন্তু মুকলি আকাশৰ তলত জুই এৰি কোনেও শুবলৈ যাবলৈ ইচ্ছা কৰা নাছিল।